হেল্ল' গাইজ, গুড ইভিনিং। এটা আচৰিত ঘটনা যে আচৰিত কথা, মোৰ মোবাইলত যিমান ফোন আহে চব ইম্পৰ্টেণ্ট ফোন আহে। তাৰমানে কি জানেনে, মোৰ খবৰ ল'বলৈ কোনেও মোক ফোন নকৰে। যদি মোৰ লগত কিবা কাম থাকে তেতিয়াহে মোক লগ বন্ধু ঘৰৰ হওক যিকোনো ব্যক্তিয়ে হওক মোক ইম্পৰ্টেণ্ট কামতহে ফোন কৰে। আৰু সেইকাৰণে মই যদি ঘৰত কিবা কামত ব্যস্ত হৈ আছোঁ, তেতিয়া যদি মই গম পোৱা নাই, আহি দেখোঁ যে মোবাইলত মিছ কল হৈ আছে, তেতিয়াহ'লে ময়ো লগে লগে কল বেক কৰোঁ। কিয় কল বেক কৰোঁ জানেনে? মই জানো সেইটো কল কিবা ইম্পৰ্টেণ্ট কল, কিবা ইম্পৰ্টেণ্ট কথা ক'বৰ কাৰণেহে মোক ফোন কৰিছে। মানে জৰুৰী কথা আছে আৰু। হয় কিবা বিপদ হৈছে, নহয় কিবা ক'ৰবাত ডিউটি পৰিছে, নহ'লে কিবা নিও হয় কিবা কথাত। কিন্তু এনে খবৰ ল'বলৈ বা কিয় মিছ কল দিছে, বাদ দি পিছত ফোন কৰিম দে, সেনেকৈ থ'বৰ কাৰণে মানে সময় নাই। ফোন মানে ৰিপ্লাই কৰিবই লাগিব, কাৰণ সেইটো যে ইম্পৰ্টেণ্টৰ কাৰণেহে কিবা ফোন কৰিছে, মই একদম পূৰা জানি যাওঁ আৰু। কাৰণ এনে কোনোবাই একজন ব্যক্তিয়ে যদি মোক সদায় ফোন কৰি থাকে মোৰ খবৰ ল'বলৈ, তেতিয়াহ'লে ভাবিব পাৰে যে অকণমান পিছত ফোন কৰিম বা অলপ দেৰিকৈ ফোন কৰিম। কিন্তু তেনেকুৱা ফোন মোৰ নাহেই। গতিকে যিমানটা ফোন আহে ইম্পৰ্টেণ্ট ফোন আহে আৰু লগে লগে মই ৰিপ্লাই কৰিবলগীয়া হয়।